বিশ্ব স্বাস্থ্য দিৱসৰ লগত সংগতি ৰাখি মাৰ্ঘেৰিটাৰ উলুক পথাৰত বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন। ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটিৰ মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত আয়োজন কৰা হয় এই শিবিৰৰ। আজি বিশ্ব স্বাস্থ্য দিৱস। সমগ্ৰ বিশ্বৰ লগতে মাৰ্ঘেৰিটাতো উদযাপন কৰা হয় বিশ্ব স্বাস্থ্য দিৱস। ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটিৰ মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত এই উপলক্ষে আয়োজন কৰে এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত উলুক পথাৰ MP স্কুলত অনুষ্ঠিত হয় এই চিকিৎসা শিবিৰ। শিবিৰৰ আৰম্ভণিতে ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটিৰ মাৰ্ঘেৰিটা শাখাৰ সম্পাদক পবিত্ৰ বৰগোহাঁয়ে আঁত ধৰা এখন স্বাস্থ্য সজাগতা সভা অনুষ্ঠিত হয়। সভাত ডাক্তৰ সনদ দত্ত, ডাক্তৰ ইন্দিৰা নেওগ, ডাক্তৰ অভিজিত ওজা, ডাক্তৰ সুদাম দৰি, ডাক্তৰ পায়েল ঘোষ আদি উলুক পথাৰ গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়া আৰু স্থানীয় ভালেসংখ্যক ৰাইজে অংশগ্ৰহণ কৰে। শিবিৰত মেডিচিন, দন্ত, চকু, স্ত্ৰী ৰোগ বিশেষজ্ঞ আদি বিভিন্ন বিভাগৰ চিকিৎসকে চিকিৎসা সেৱা প্ৰদান কৰে। স্থানীয় গাঁওৰক্ষী বাহিনীয়ে সহযোগিতা আগবঢ়োৱা শিবিৰত কেইবা শতাধিক ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰা হয়। আমাৰ এই ভিতৰুৱা অঞ্চলত যি আজি বিশ্ব স্বাস্থ্য দিৱসৰ সংগতি ৰাখিয়ে আমাৰ এই ভিতৰুৱা গাঁৱত আজি বিনামূলীয়া স্বাস্থ্য শিবিৰ পাতিলে। তাৰ কাৰণে গোটেই আমাৰ গাঁওৰক্ষী বাহিনীৰ ৰাইজ, যুৱক সংঘ, মহিলা সমিতি ৰাইজ সকলোৱে সহযোগ আগবঢ়াই আজি এই স্বাস্থ্য শিবিৰখন আমি সুন্দৰ সুস্থৰূপে আমি ইয়াত মানুহবিলাকৰ স্বাস্থ্য পৰীক্ষা কৰিবৰ কাৰণে সকলোৱে যোগদান কৰিছে আহিছে। আমি আশা কৰিছোঁ ভৱিষ্যতৰ মাৰ্ঘেৰিটা শাখাই উলুক পথাৰ দুমপানীত এটা বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হৈছে। এই শিবিৰত চকু চিকিৎসক, সাধাৰণ ৰোগৰ চিকিৎসক, স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ চিকিৎসক আৰু চকু চিকিৎসক উপস্থিত আছে। তেখেতসকলে গ্ৰাম্য জনসাধাৰণক চিকিৎসা প্ৰদান কৰিব আৰু ৰেড ক্ৰছ ছ'চাইটিৰ তৰফৰ পৰা আমি যিসকল ৰোগী আছে ইয়াত ৰোগীৰ মাৰ্ঘেৰিটাৰ পৰা সমীৰণ বৰঠাকুৰৰ ৰিপৰ্ট, এনি পলিটিকেল।